সাজু হৈ উঠিছে উইংছ অফ হাজৰিকা 2024 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী এই মাহতেই মুকলি হ'ব উইংছ অফ হাজৰিকা আৰু ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ যিটো সৌন্দৰ্য বৰ্ধন উইংছ অফ হাজৰিকাৰ চাৰিওদিশে সৌন্দৰ্য বৰ্ধন কৰিবৰ কাৰণে এতিয়া দেখিবলৈ পাইছে ইয়াত যি এৰেকা পালম পাইন ট্ৰি এই ধৰণৰ গছসমূহ বিভিন্ন ধৰণৰ সৌন্দৰ্য বৰ্ধনৰ বাবে বহু গছপুলি ইতিমধ্যে হাজাৰৰ অধিক পঞ্জাব বডি লৈ অহা হৈছে আৰু আনি চাৰিওফালে উইংছ অফ হাজৰিকাৰ চাৰিওফালে এয়া দেখিছে আপোনালোকে ৱালসমূহৰ চাৰিওফালে বিস্তাৰিত ওপৰত ৰোপণ কৰা হ'ব যাতে ইয়াৰ যি প্ৰাকৃতিক ভাৰসাম্যতা লগতে ইয়াৰ যি সৌন্দৰ্য সেই সৌন্দৰ্য অধিক কৰিবৰ কাৰণে এই প্ৰচেষ্টা লৈছে আৰু দেখিছে ইয়াত উইংছ অফ হাজৰিকাৰ চাৰিওফালে ইতিমধ্যে শ্ৰমিকসকলে কাম কৰি আছে আৰু ইয়াৰ ওচৰতে যি উৰাজাহাজৰ কিনাৰত দেখিবলৈ পাইছে এইটো এটা উচ্চ বিল্ডিং বনাই থকা হৈছে হয়তো ইয়াতে ৰেষ্টুৰাখন যিমানসমূহ ৰেচিপি বা এনে ধৰণৰ লজ এনে ধৰণৰ নিৰ্মাণ কৰিব হয়তো তেওঁলোকে বিশেষ প্লেনিং কৰিছে তথাপিও আমি বৰ্তমান সময়ত যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন উৰাজাহাজ ৰেষ্টুৰা বুলি ক'ব লাগিব এইখন আপোনালোকক পুনৰবাৰ দেখাইছোঁ এইটো কাৰণে কাৰণ ইয়াত সৌন্দৰ্য বৰ্ধনৰ বাবে ইয়াত বিভিন্ন প্ৰকাৰৰ এৰেকা প্লাম হওক পাইন ট্ৰি এনে ধৰণৰ বিভিন্ন প্ৰকাৰৰ গছ পুলি তেওঁলোকে আনিছে আনি ইয়াত চাৰিওফালে ৰোপণ কৰিব আৰু উইংছ অফ হাজৰিকাৰ চাৰিওফালে ৰোপণ কৰাৰ পাছতে ইয়াৰ সৌন্দৰ্য অধিক হৈ পৰিব ইতিমধ্যে আপোনালোকে জানে ঐতিহাসিক শিৱসাগৰ বুলিলেই সকলোৱে জানে আহোম যুগৰ ইতিহাসৰ সৈতে জড়িত হৈ থকা অলেখ কীৰ্তিচিহ্ন আছে যিবোৰ চাবলৈ সমগ্ৰ বিশ্বৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে পৰ্যটকসকল আহে আৰু তাৰ সমান্তৰালভাৱে তেওঁলোকে থকা মেলাৰ বাবে ইয়াত বিভিন্ন ধৰণৰ হোটেল আছে কিন্তু তাৰ সমান্তৰালভাৱে উইংছ অফ হাজৰিকা যেতিয়া নিৰ্মাণ সম্পূৰ্ণ হ'ব ইয়াৰ যি সৌন্দৰ্য উইংছ অফ হাজৰিকাৰ সৌন্দৰ্যই কিন্তু প্ৰতিজন পৰ্যটককে আকৰ্ষিত কৰিব আৰু তাৰ পাছতে অধিক পৰ্যটকৰ ইয়ালৈ শিৱসাগৰলৈ আহিব শিৱসাগৰ এক বিশেষ হৈ পৰিব আৰু এই বিশেষ হৈ পৰা শিৱসাগৰখনত যি উইংছ অফ হাজৰিকাই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন উৰাজাহাজ ৰেষ্টুৰা বুলি ক'ব লাগিব উইংছ অফ হাজৰিকাই সকলোকে আকৰ্ষিত কৰিব আৰু এই উইংছ অফ হাজৰিকা অধিক আকৰ্ষিত কৰি তোলাৰ উদ্দেশ্যে চাৰিওফালে এতিয়া যি তেওঁলোকে এই গছপুলিসমূহ আনিছে আনি ইয়াতে ৰোপণ কৰিব ৰোপণ কৰাৰ পাছত ইয়াৰ সৌন্দৰ্য অধিক বৰ্ধিত ৰূপত প্ৰকাশ পাব বৰ্তমান সময়ত দেখিছে উইংছ অফ হাজৰিকাৰ কিনাৰতে এটা অট্টালিকা ইতিমধ্যে বনিছে আৰু তেওঁলোকে কৈছে যে 2024 চনৰ ফেব্ৰুৱাৰী জানুৱাৰী মাহ এই সময়তে মুকলি কৰিব পৰাকৈ তেওঁলোকে ইতিমধ্যে কামসমূহ চলাই আছে আৰু এই পৰিৱেশ বৰ্তমান সময়ত আৰু আমি দেখিছোঁ প্ৰতিদিনতেই এই ৰাষ্ট্ৰীয় ঘাইপথৰ কিনাৰেদি যিমান মানুহ পাৰ হৈ গৈছে সকলো নামি উইংছ অফ হাজৰিকা এই উৰাজাহাজখন চাই গৈছে সকলোৱে আশা আছে সকলোৱে যিহেতু বহুতে এৰোপ্লেনত উঠিব পাইছে যদি বহুতে উৰাজাহাজত উঠা নাই অভিজ্ঞতা নাই তেওঁলোকে ওচৰৰ পৰা চাই যোৱাৰ হেঁপাহ আৰু তেওঁলোকে আশা কৰি আছে যেতিয়াই উইংছ অফ হাজৰিকা নিৰ্মাণ প্ৰস্তুতি হ'ব সম্পূৰ্ণ হ'ব মুকলি হ'ব তেতিয়া সকলো আহিব পৰিয়ালৰ সৈতে তেওঁলোকে ইয়াত সময় অতিবাহিত কৰিব কিন্তু বৰ্তমান সময়ত এই পৰিৱেশ দেখাইছে এখন পঞ্জাব বডিক সম্পূৰ্ণ ভৰ্তি কৰি পাইন ট্ৰি হওক এৰেকা প্লাম এনে ধৰণৰ বিভিন্ন ধৰণৰ সৌন্দৰ্য বৰ্ধিত গছসমূহ তেওঁলোকে গছপুলিসমূহ আনিছে আৰু খুব কম সময়ৰ ভিতৰতে এইসমূহ ৰোপণ কৰি বাউণ্ডেৰীৰ চাৰিওফালে ৰোপণ কৰিব তাৰ পাছতেই অতি সুন্দৰকৈ উইংছ অফ হাজৰিকাক তেওঁলোকে ৰাইজৰ বাবে মুকলি কৰি দিব